সমাগত লোকসভা নিৰ্বাচনক লৈ ৰাজনৈতিক দলসমূহে নিৰ্বাচনী প্ৰচাৰ চলোৱাত ব্যস্ত। যোৰহাট লোকসভা সমষ্টিৰ অন্তৰ্গত নাজিৰা বিধানসভা সমষ্টিত নিৰ্বাচনৰ প্ৰচাৰত ব্যস্ত মন্ত্ৰী পীযুষ হাজৰিকা। আজি নাজিৰা সমষ্টিৰ 7খনকৈ পঞ্চায়তত নিৰ্বাচনী প্ৰচাৰত ব্যস্ত মন্ত্ৰী পীযুষ হাজৰিকা। পুৱা বেতনী চাপৰিৰ পৰা আৰম্ভ কৰা প্ৰচাৰ সভাত ৰজাপুল, নপাম, বাৰুতিয়া আদি কৰি মুঠ 8খন সভাত অংশগ্ৰহণ কৰাৰ কথা। নাজিৰাৰ পৰা মনোজ দত্তৰ ৰিপৰ্ট, ইছা 24x7। আমাৰ মাজত উপস্থিত হৈছে অসম চৰকাৰৰ জল সম্পদ বিভাগৰ সন্মানীয় মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়া। আমি তেওঁক আমাৰ এই নিৰ্বাচনী সভাত আজি অংশগ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছোঁ, লগতে তেওঁক আসন গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছোঁ। মাননীয় মন্ত্ৰী মহোদয় আমাৰ এই মণ্ডলৰ পৰা অলপমান মৰম যাচিব বিচাৰিছে, সেয়ে মই এই নাজিৰা মণ্ডলৰ সন্মানীয় সভাপতি পলাশ কলিতা ডাঙৰীয়াক তেওঁ এখন ফুলাম সমৰ্থন জনাবৰ কাৰণে অনুৰোধ জনাইছো। মহন্ত ডাঙৰীয়া তেওঁ এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনাব, লগতে শ্ৰীমতী মাইদু মামু পাটোৱাৰ ডাঙৰীয়াই এখন ফুলাম গামোচাৰে আদৰণি জনাব, লগতে অসম ৰাজ্যিক মহিলা মৰ্চাৰ কাৰ্যনিৰ্বাহক সদস্য মাইদু বৰগোহাঁই, মঞ্জু নাংবংশী বাইদেৱে মাননীয় মন্ত্ৰী মহোদয়ক এখনি ফুলাম গামোচাৰে সম্বৰ্ধনা জনাম বুলি আমাক জনাইছিলে। তেওঁ আছেনে বাইদেউ? মায়া আত্মসহায়ক গোটৰ মঞ্জু নাংবংশী, ধন্যবাদ জনাইছোঁ। ইয়াৰ লগে লগে মই মাননীয় মন্ত্ৰী মহোদয় আমাৰ আই মাতৃসকলক উদ্দেশ্যি বক্তব্য ৰাখিবলৈ অনুৰোধ জনাইছোঁ। আমাৰ শিৱসাগৰ জিলা ভাৰতীয় জনতা পাৰ্টিৰ সভাপতি ময়ূৰ বৰগোহাঁই ডাঙৰীয়া, আমাৰ জিলা ভাৰতীয় জনতা পাৰ্টিৰ সন্মানীয় বিষয়ববীয়াসকল, আমাৰ মণ্ডলৰ সন্মানীয় বিষয়ববীয়াসকল, সাংবাদিক বন্ধুসকল, মোৰ শ্ৰদ্ধাৰ বৰবৰুৱা পঞ্চায়তৰ মহিলা আইসকল, বাইদেউসকল, যুৱ বন্ধুসকল, জ্যেষ্ঠসকল, মোৰ শ্ৰদ্ধাৰ সুধীবৃন্দ, সাংবাদিক বন্ধুসকল, অহা 19 তাৰিখে আমাৰ যোৰহাটত লোকসভা নিৰ্বাচন অনুষ্ঠিত হ'ব। এইকেইদিন মই যোৰহাট সমষ্টিতে আছো আৰু যোৰহাট সমষ্টিৰ বিভিন্ন অঞ্চলত গৈ এনেকৈ সভা অনুষ্ঠিত কৰিছো আৰু প্ৰত্যেকখন সভাতেই বিজেপি দলৰ সভাতেই মানুহৰ অত্যন্ত সহায় দেখিছো। জনাকীৰ্ণ আমাৰ সভা, ৰাইজৰ ব্যাপক উৎসাহ, আৰু এই ব্যাপক উৎসাহে প্ৰমাণ কৰে যে ৰাইজে নৰেন্দ্ৰ মোদী ডাঙৰীয়াক তৃতীয়বাৰৰ কাৰণে প্ৰধানমন্ত্ৰী কৰিবলৈ সাজু, আৰু তাৰ কাৰণে সকলোৱে বিজেপিক ভোট দিব আৰু দ্বিতীয়বাৰৰ কাৰণে তপন গগৈ ডাঙৰীয়াক সাংসদ হিচাপে নিৰ্বাচিত হ'ব। এই গোটেইখিনি বৰবৰুৱা পঞ্চায়তৰ মানুহনে? তেনেহ'লেতো আমাৰ চিন্তাই নাই। ময়ূৰে মোক আহোঁতে কৈছে যে ময়ূৰ যোৱাবাৰ হাৰাৰ মেইন কাৰণ বেয়া নাপাব, ক্ষমা বিচাৰি কৈছো যে অন্যতম বৰবৰুৱা পঞ্চায়ত, হয়নে? 1900 ফুটত বৰবৰুৱা পঞ্চায়তত ময়ূৰ যোৱাবাৰ পিছ পৰিছিল, কিন্তু আজি আপোনালোকৰ সমাগম দেখি মই ক'ব পাৰো যে 1900 ফুটত আমি এবাৰ বৰবৰুৱাত আগবাঢ়িম। হয়নে নহয়তো? পিছফালে কিবা গণ্ডগোল আছে নেকি? গণ্ডগোল নাই। আজি মই গম পাইলো মানুহৰ উৎসাহ মই জানিব পাৰিছো
যে বৰবৰুৱা পঞ্চায়ত য'ত মিটিং কৰি আছিলোঁ এই পঞ্চায়তটোত আমি 1900 ভোটৰ ব্যৱধানত হাৰিছিলোঁ। আজি মোৰ এনেকুৱা লাগিলে যে এই পঞ্চায়তত আমি 1900 ভোটৰ ব্যৱধানত এবাৰ জিকিম, কাৰণ ৰাইজৰ এনেকুৱা সঁহাৰি, এই সঁহাৰিয়ে মোক অত্যন্ত শক্তি দিছে। গতিকে আকৌ কৈছোঁ যে বৰবৰুৱা পঞ্চায়তত বিধানসভাত আমি 1900 ভোটত হাৰিছিলোঁ, এইবাৰ 1900-2000 ভোটত বৰবৰুৱা জিকিম। আৰু এই কথাবিলাকে প্ৰমাণ কৰে যে তপন গগৈ ডাঙৰীয়া দ্বিতীয়বাৰৰ কাৰণে সাংসদ হ'ব আৰু নৰেন্দ্ৰ মোদী ডাঙৰীয়াক তৃতীয়বাৰৰ কাৰণে প্ৰধানমন্ত্ৰী পদত সহায় কৰিব। একেবাৰে কণ্টেষ্ট নহয়, দেখিছে নে আপোনালোকে কংগ্ৰেছৰ মিটিঙত 200 মানুহ, আপোনালোকে এই বাতৰিত চবতেতো ঘূৰি আছে। কংগ্ৰেছৰ মিটিঙত ক'ৰবাত 200ৰ ওপৰত মানুহ হৈছে নেকি? আপোনালোকে এবাৰ সুধিছোঁ, 200-250ৰ ওপৰত কংগ্ৰেছৰ মিটিঙত মানুহ হৈছে নেকি? কংগ্ৰেছৰ মিটিঙত 200 আৰু আমাৰ এটা পঞ্চায়তৰ মিটিঙত 1200। এখন পঞ্চায়ত বৰবৰুৱাৰ মিটিং, মই ৰাইজক সুধিছিলোঁ যে বাহিৰৰ মানুহ আছে নেকি, কৈছে নাই, অকল বৰবৰুৱা পঞ্চায়তৰ মিটিং 1200-1300। ই প্ৰমাণ কৰে যে বিজেপিৰ সংগঠন অতি শক্তিশালী। ৰাইজে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ভাল পায়, ৰাইজে নৰেন্দ্ৰ মোদী ডাঙৰীয়াক ভাল পায়, আৰু সেইকাৰণে বৃহৎ ভোটৰ ব্যৱধানত আমি যোৰহাটত জয়লাভ কৰিম।